জলবায়ু পৰিৱৰ্তন আৰু খৰাং বতৰক লৈ চিন্তিত হৈছে বিটিআৰ চৰকাৰ আৰু এই সন্দৰ্ভত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ সংবাদমেল বিগত বছৰ তুলনাত বাক্সা আৰু তামুলপুৰত কমিছে ৭২% বৰষুণ আৰু চিৰাঙতো ৬২% বৰষুণ আৰু এই সন্দৰ্ভত এক সংবাদমেল আয়োজন কৰিছে যেহেতু জলবায়ু পৰিৱৰ্তনক লৈ চিন্তিত হৈ পৰিছে বিটিআৰ চৰকাৰ এটো আমাৰ প্ৰায় 24,618 হেক্টৰ মাটি আমাৰ এফেক্টেড হৈছে তো এই কাৰণে আজি আমি প্ৰেছ মিটটো এই কাৰণে কৰিলো যিসকল ফাৰ্মাৰে খেতিৰ বাহিৰে বেলেগ উপাৰ্জন নাই আৰু তেখেতসকলে খেতিটো কৰিব নোৱাৰিলে অলপমান ফ্ৰাষ্ট্ৰেশ্যন হয় আৰু বহুত চিন্তিত হয় বহুতে বাহিৰত কাম কৰিবলৈ যায় তো সেই কাৰণে আমি আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি ইতিমধ্যে আমাৰ 69,000 ফাৰ্মাৰ এফেক্টেড হৈছে কিন্তু এতিয়া আমি ৰেডি আছো 1,66,000 ফাৰ্মাৰক হেল্প কৰিবলৈ মানে সহায় কৰিবলৈ আমি অহা 5 দিনৰ ভিতৰত আমাৰ প্ৰত্যেকটো আমাৰ এডিও অফিচত আমাৰ এগ্ৰিকালচাৰ অফিচ বিলাকত এইও অফিচ এডিও অফিচ বিলাক এইএ অফিচ বিলাকত আমি কি কৰিম আমি কিছুমান ফৰমেট প্ৰদান কৰিম তাত খেতিয়কসকলে ডিটেইলছ দিব লাগিব ডেমোগ্ৰাফিক ডিটেইলছ ফাৰ্মাৰৰ কি আছে কি নাই ইটো অফিসে দিব কন্টেক্ট ডিটেইলছ ল্যান্ড ডিটেইলছ এক্সিস্টিং ক্ৰপ কিবা আছিল নেকি আৰু এক্সটেন্ড অফ এফেক্টেড বাই ড্ৰট কিমান এৰিয়া হৈছে ইৰিগেশ্যন ফেসিলিটি আছে নে নাই এভেইলেবল ওয়াটাৰ সোর্স আছে নে নাই আৰু ইন্টাৰেষ্টেড টু গ্ৰো দা ফলোইং ক্ৰপছ কি খেতি কৰিবলৈ তেখেতসকলৰ ইচ্ছা আছে আমাৰ তাত এভেইলেবল আছে এগ্ৰিকালচাৰ কিট বিলাক আমি 17,000 ফাৰ্মাৰক দিব পাৰো স্প্ৰে মেচিন আমি 5,000ক দিব পাৰো আলু খেতি কৰিবলৈ 16,000 ফাৰ্মাৰক আমি এতিয়া সহায় কৰিব পাৰো মাকৈ খেতি কৰিবলৈ 25,000 ফাৰ্মাৰক আমি খেতি সহায় কৰিব পাৰো আৰু ভেৰিয়াছ সিডছ প্লেন্টিং মেটেৰিয়েলছ 50,000ক আমি দিব পাৰো মিনি পাৱাৰ উইডাৰ আমি জলবায়ু পৰিৱৰ্তন আৰু খৰাং বতৰক লৈ চিন্তিত হৈছে বিটিআৰ চৰকাৰ আৰু এই সন্দৰ্ভত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ সংবাদমেল বিগত বছৰ তুলনাত বাক্সা আৰু তামুলপুৰত কমিছে ৭২% বৰষুণ আৰু চিৰাঙতো ৬২% বৰষুণ আৰু এই সন্দৰ্ভত এক সংবাদমেল আয়োজন কৰিছে যেহেতু জলবায়ু পৰিৱৰ্তনক লৈ চিন্তিত হৈ পৰিছে বিটিআৰ চৰকাৰ এটো আমাৰ প্ৰায় 24,618 হেক্টৰ মাটি আমাৰ এফেক্টেড হৈছে তো এই কাৰণে আজি আমি প্ৰেছ মিটটো এই কাৰণে কৰিলো যিসকল ফাৰ্মাৰে খেতিৰ বাহিৰে বেলেগ উপাৰ্জন নাই আৰু তেখেতসকলে খেতিটো কৰিব নোৱাৰিলে অলপমান ফ্ৰাষ্ট্ৰেশ্যন হয় আৰু বহুত চিন্তিত হয় বহুতে বাহিৰত কাম কৰিবলৈ যায় তো সেই কাৰণে আমি আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি ইতিমধ্যে আমাৰ 69,000 ফাৰ্মাৰ এফেক্টেড হৈছে কিন্তু এতিয়া আমি ৰেডি আছো 1,66,000 ফাৰ্মাৰক হেল্প কৰিবলৈ মানে সহায় কৰিবলৈ আমি অহা 5 দিনৰ ভিতৰত আমাৰ প্ৰত্যেকটো আমাৰ এডিও অফিচত আমাৰ এগ্ৰিকালচাৰ অফিচ বিলাকত এইও অফিচ এডিও অফিচ বিলাক এইএ অফিচ বিলাকত আমি কি কৰিম আমি কিছুমান ফৰমেট প্ৰদান কৰিম তাত খেতিয়কসকলে ডিটেইলছ দিব লাগিব ডেমোগ্ৰাফিক ডিটেইলছ ফাৰ্মাৰৰ কি আছে কি নাই ইটো অফিসে দিব কন্টেক্ট ডিটেইলছ ল্যান্ড ডিটেইলছ এক্সিস্টিং ক্ৰপ কিবা আছিল নেকি আৰু এক্সটেন্ড অফ এফেক্টেড বাই ড্ৰট কিমান এৰিয়া হৈছে ইৰিগেশ্যন ফেসিলিটি আছে নে নাই এভেইলেবল ওয়াটাৰ সোর্স আছে নে নাই আৰু ইন্টাৰেষ্টেড টু গ্ৰো দা ফলোইং ক্ৰপছ কি খেতি কৰিবলৈ তেখেতসকলৰ ইচ্ছা আছে আমাৰ তাত এভেইলেবল আছে এগ্ৰিকালচাৰ কিট বিলাক আমি 17,000 ফাৰ্মাৰক দিব পাৰো স্প্ৰে মেচিন আমি 5,000ক দিব পাৰো আলু খেতি কৰিবলৈ 16,000 ফাৰ্মাৰক আমি এতিয়া সহায় কৰিব পাৰো মাকৈ খেতি কৰিবলৈ 25,000 ফাৰ্মাৰক আমি খেতি সহায় কৰিব পাৰো আৰু ভেৰিয়াছ সিডছ প্লেন্টিং মেটেৰিয়েলছ 50,000ক আমি দিব পাৰো মিনি পাৱাৰ উইডাৰ আমি NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা